আমি আজি সৌদ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলাৰ অন্তৰ্গত বিজনী আঞ্চলিক কাৰ্যালয় আহি আজি আমি উপস্থিত হৈছো। আঞ্চলিক কাৰ্যকৰ্তাৰ লগত আমাৰ কিছুমান মত বিনিময় আছে, যিহেতু সমাগত বিধানসভা নিৰ্বাচন। তো আমি এইবেলি নিৰ্বাচনত বিভিন্ন সময়ত আমি বিভিন্ন সভা সমিতিৰ পৰা আপোনালোকৰ যোগেদি একটা দাবী অসম চৰকাৰ তথা বিভিন্ন ৰাজনৈতিক দলক আমি জনাইছিলো যে এইবেলি বিধানসভা নিৰ্বাচনত বিটিচিৰ 4খন যেটো জেনারেল সিট আছে, এই 4খন সিটত আমার বাঙালি সম্প্রদায়ের পৰা প্রার্থী প্রক্ষেপ করার কারণে আমি দাবি জানাইছো। তার মাজত ধরি লওক আমার টাংলা সিটখন আছে, গোরেশ্বর আছে, বিজনী আছে, বাউকুংৰি আছে, মানাস আছে, তাৰপিছত আমার গোসাইগাঁও আছে। আমি এই কেইটা সিটত আমার বাঙালি সম্প্রদায়ের পৰা আমি প্রার্থী দিবলৈ আমি গোটেই রাজনৈতিক দলক আমি আহ্বান জানাইছো। আপোনালোকে সকলে জ্ঞাত যে এই সরকারখন যেটো শাসক পক্ষ আমার বর্তমান আছে অসমৰ, এই সরকারখনৰ বনোৱাতে আমার বাঙালি সম্প্রদায়ের এটা নির্ণায়ক ভূমিকা আছিলে। আমার এই সম্প্রদায়ক যিখন মানে পাব লাগিছিলে সা সুবিধা, এই সা সুবিধাখিনি কিন্তু আমি পোৱা নাই। আমাক বহুতেই বঞ্চিত কৰিছে আমাক এই শাসক পক্ষই। আমি এইবেলি সৌদ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিভিন্ন বুদ্ধিজীৱী মহলৰ লগত বহিছো, বিভিন্ন সমাজৰ সচেতন ব্যক্তিৰ লগত বাৰ্তালাপ কৰিছো। আমি সকলৰ লগত বহি এটা বস্তু আমি নিৰ্ধাৰণ কৰিছো বা চিন্তা চৰ্চাত উপনীত হৈছো যে এইবেলি যদি আমি আমাৰ যেটো পছন্দিতা প্ৰাৰ্থী আমি যদি শাসক পক্ষৰ বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা যদি আমি নাপাওঁ, তেনেহলে আমি নিজেববীয়াকে সৌদ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। এইটো আমি একদম মানে ফাইনাল। আৰু যদি শাসক পক্ষই যদি আমাৰ পছন্দিতা মানে প্ৰাৰ্থী যদি তেখেতে প্ৰক্ষেপ কৰে, তাহলে আমি সেই প্ৰাৰ্থীক জিকাই অনাৰ দায়িত্বখনি আমি সৌদ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ল'ম। কাৰণ আপোনালোকে সকলোৱে চাইছে যে বিটিচি নিৰ্বাচনত আমাৰ যেটো মানে ভূমিকা আমি লৈছিলো বিটিচি বাঙালী ফেডাৰেশ্যনে, তাৰ ভূমিকা যেটো মানে পৰিণাম এইটো কিন্তু আমাৰ শাসক পক্ষই কিন্তু ভালকে অৱগত হৈছে বা বুজি পাইছে। তো আমি আন্দোলন কৰিবলৈ বিচৰা নাই। আমাৰ কথাটো হ'ল আমাৰ যেটো ন্যায্য অধিকাৰ যেটো প্ৰাপ্য সেইটো যাতে আমি পাওঁ। কাৰণ অসম চৰকাৰে আমাক যেটো মানে প্ৰতাৰণা কৰিছে, যেটো বঞ্চিত কৰিছে, আমাৰ এই সম্প্ৰদায়ক যে ধৰণে লাঞ্ছনা বঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে, আমি কিন্তু এইটো অহা দিনত কিন্তু মানি নলওঁ। আমাৰ যেটো অধিকাৰ, আমাৰ যেটো নিৰ্ণায়ক ভূমিকা আমি লওঁ এই মানে নিৰ্বাচনত, আমাৰ যেটো অধিকাৰ এইখিনি আমি পাব লাগিব। অন্যথা আমি নিজেববীয়াকে প্ৰাৰ্থী থিয় কৰাম। আমাৰ কথা এখন এটাই যে আমি যদি জিকিব নোৱাৰো, আমি কিন্তু হাৰোৱাৰ ক্ষমতা কিন্তু আমাৰ আছে। তো আমাৰ যাতে সেই পৰ্যায়ত যাতে যাব নালাগে, তাৰ কাৰণে আমি প্ৰতিখন ৰাজনৈতিক দলক আমি আহ্বান জনাবলৈ বিচাৰি আছো যে আপোনালোকে বিটিচি বাঙালী ফেডাৰেশ্যনৰ লগত আলোচনা কৰি যেটো প্ৰাৰ্থীয়ে আমাৰ জাতিৰ লগত জড়িত বিভিন্ন জাতীয় সমস্যা সমাধান কৰিছে বা সংগঠনৰ লগত জড়িত আমাৰ জাতীয় সমস্যাবিলাক বুজে, সেই ধৰণৰ প্ৰাৰ্থীক আপোনালোকে প্ৰক্ষেপ কৰক। আমাৰ বাঙালী সম্প্ৰদায় তেখেতক জিকাই লৈ আহিব আৰু আমাৰ সমস্যাবিলাক যাতে সেই প্ৰাৰ্থীজনে বিধানসভাত ক'ব পাৰে, এইটো আমি আশা ৰাখিম।